যদি দেখাওকচোন। ৰেঞ্জাৰৰ নাম্বাৰ লাগে নেকি? ৰেঞ্জাৰৰ নাম্বাৰ লাগে সেইটো কৰছে না কৰা নাই সেইটো আমি ক'ব পাৰা परिवार करवाला मोर नाम निकोलास तिर्की मैं एखन गाँवरे गाँवबुरा हूँ আজি राति जोआ राति दुखिया परियालर तेलोकर माने घर दुआर आरु जिकिटा आसिल धन खोआ चाउल इत्यादि तार पिছত एटा छागल आहि फेले हाथी बनरिया हाथी आहि फेले ता क्षतिग्रस्त करि थৈ যায় और एनेकुवा बहुत धৰণৰ बर्तमान धर इतना मोर जाना मते आमार सामकाठলত तातेও तेनेकुवा करছে क्षतिग्रस्त दुखिया मानुर दुखिया परियालर और अर्निबिলত जेतु गाब्रिल বুলি কোৱা तार देहा अलप क्षतिग्रस्त হৈছে घर परियालर क्षतिग्रस्त হৈছে এটা टका पयसा अभाव गतिके তেওঁলোকে যাতে आमार वन विभागৰ যিবিলাক আছে তেওঁলোকে অলপ গুৰুত্বপূৰ্ণ হিচাপে তেওঁলোকে সিকিউৰিটি দিবা পাৰে বা দিয়া যায় তেতিয়াহ'লে আমাৰ যেটো গৌলিবিলাকৰ খুবেই ভাল হলা হয় কি জায়গা এটো অর্নিবিল এনেকুৱা বহুত জায়গাত হৈ আছে দেহৰাতো হৈ আছে এনেকৈ ঘূৰি ঘূৰি সমস্যাবিলাক হৈ আছে সমস্যাটো হৈ আছে গতিকে মই এটা ধাৰণা আৰু মোৰ ক'বলগীয়া যে সেই কি সিকিউৰিটি কৰাৰ কাৰণে তেওঁলোকে যাতে বন বিভাগৰ বিভাগীয়বিলাকে যাতে মানে আমাৰ এতে কেম্প কৰি আমাৰ সুৰক্ষা কৰে যেন জীৱ জন্তুৰ যোৱাকালি ৰাতি ডিহিৰা ৰেভিনিউ গাঁৱৰ অন্তৰ্গত মোহন কেৰকেটা নামৰ ব্যক্তিৰ ঘৰত ৰাতি প্ৰায় 1টামান বজাত বনৰীয়া হাতী আহি তেওঁলোকৰ ঘৰ 3টা ঘৰ ভাঙি চুৰমাৰ কৰে লগতে তেওঁলোকৰ পশুধন মাৰি মৃত্যুমুখত পেলায় লগতে তেওঁলোকৰ ঘৰত যিমান সামগ্ৰী আছিলে ধান চাউল ইত্যাদি গোটেই সামগ্ৰী লৈ যায় বনৰীয়া হাতীয়ে আৰু তেওঁলোকৰ ঘৰটো একেবাৰে ভাঙি চুৰমাৰ কৰি দিছে বৰ্তমান সময়ত তেওঁলোকৰ ঘৰত থাকিব পৰা অৱস্থা নাই হেয়েহে আমি আৰু এই কেইদিন আমি দেখিবলৈ পাইছোঁ উত্তৰ অঞ্চলৰ কেইখনমান গাঁৱত বিশেষকৈ ডিহিৰা অৰ্নিবিল আৰু চামকাঠাৰ গাঁৱত এই কেইদিন একেৰাহে বনৰীয়া হাতী আহি উপদ্ৰৱ চলায় সেয়ে আমি প্ৰশাসন লগতে বন বিভাগৰ বিষয়াক আমি অনুৰোধ জনাওঁ যে এই হাতীসমূহক ৰেভিনিউ গাঁৱত লগতে জনাঞ্চলত আহিবলৈ আমি কিবা পদক্ষেপ লোৱাৰ কাৰণে অনুৰোধ জনাওঁ কাৰণ যিমান ব্যক্তি আছে উত্তৰ অঞ্চলৰ বহুত শংকিত ৰাতি কেতিয়া আহে বনৰীয়া হাতী আৰু কোনটো সময়ত
কি কৰি দিয়ে কাকো মানে জ্ঞাত নহয়। সেইকাৰণে আমি আমাৰ জন অঞ্চলত প্ৰৱেশ কৰাৰ কাৰণে বাধা আৰোপ কৰাৰ কাৰণে আমি প্ৰশাসন তথা বন বিভাগক অনুৰোধ জনাওঁ যে এই আমাৰ জন অঞ্চলত আহিবলৈ কিবা ব্যৱস্থা লোৱাৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাওঁ। লগতে এই অঞ্চলত যিকেইটা ব্যক্তিৰ ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ ক্ষতিপূৰণ দিয়াৰ কাৰণে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি DFO লগতে DC মহোদয়ক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকৰ দৈনন্দিন জীৱনত যিটো প্ৰয়োজনীয় সামগ্ৰী প্ৰয়োজন হয় এই প্ৰয়োজনীয় সামগ্ৰী যিহেতু ক্ষতিগ্ৰস্ত কৰিছে সেইকাৰণে আমি যিমানবোৰ সামগ্ৰী আৰু বাসস্থান ক্ষতিগ্ৰস্ত কৰিছে এই বাসস্থানসমূহক পুনৰ বনাই দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে যেন আমি বিশেষকৈ প্ৰশাসন আৰু বন বিভাগক আমি সদ্য অসম আদিবাসী ছাত্ৰ সন্থা হৈ অনুৰোধ জনাইছোঁ।